মাননীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে পেঞ্চন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে সচৰাচৰ শুনি থকা যিবিলাক খবৰ সেইটো নহয়, যে ইউনিফাইড পেঞ্চন স্কিম আৰু নেশ্যনেল পেঞ্চন স্কিম সম্পৰ্কীয়, যে এইটো আচলতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে দিছে যদিও ৰাজ্য চৰকাৰেও যেতিয়া UPS বা ইউনিফাইড পেঞ্চন স্কিম তেওঁলোকে লাগু কৰিব তেতিয়া হয়তো এই নিয়মটো প্ৰযোজ্য হ'ব। গতিকে আপোনালোকে নিয়মটো ভালকৈ জানি লওক। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছ পেঞ্চন ৰিফৰ্মছ ছেকশ্যন, তাৰ ফালৰ পৰা আহিছে নটিছখন। অফিচ মেমৰেণ্ডাম, এইটো 2nd ফ্ল'ৰ জীৱনদ্বীপ বিল্ডিং, পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট, নিউ দিল্লী, আৰু এইটো 25 আগষ্ট 2025 তাৰিখে ওলাইছে। ছাবজেক্টটো কি চাওক, ইউনিফাইড পেঞ্চন স্কিম ইন্ট্ৰডাকশ্যন অফ ওৱান টাইম ওৱান ৱে ছুইচ ফেচিলিটি ফ্ৰম NPS টু UPS টু NPS। অৰ্থাৎ ইয়াৰ বিষয়বস্তুটো হ'ল যে এজন কৰ্মচাৰীয়ে যেতিয়া ইউনিফাইড পেঞ্চন স্কিম এইটো তেওঁ ল'ব, তাৰপিছত আকৌ NPS বা নেশ্যনেল পেঞ্চন স্কিম এই হেৰিটোলৈ যাব পাৰিবনে নাই, সেই স্কিমটোলৈ, নেশ্যনেল পেঞ্চন স্কিমলৈ। তো সেই সম্পৰ্কে মেমৰেণ্ডামখন দিছে। চাওক কি লিখিছে। এইটো লিখিছে যে ওৱান টাইম ওৱান ৱে, অৰ্থাৎ এইটো তেওঁলোকৰ এটা সুবিধা থাকিব যে এবাৰ হয়তো যদি তেওঁলোকে বিবেচনা কৰে তেতিয়া UPSৰ পৰা NPSলৈ যাব পাৰিব। আৰু নিয়মবিলাক কি আছে চাওক। দ্য আণ্ডাৰচাইণ্ড ইজ ডাইৰেক্টেড টু ৰেফাৰ টু দ্য ইউনিফাইড পেঞ্চন স্কিম notified by the Ministry of Finance by notification number F number FX 1/3/2024 dated 24th January 2025. The central government employees covered under the National Pension System NPS। অৰ্থাৎ অধৰ স্বাক্ষৰ কৰোঁতা ইউনিফাইড পেঞ্চন স্কিম UPSৰ প্ৰসংগত জনাইছে যে যি অৰ্থ মন্ত্ৰালয় 24 জানুৱাৰী 2025 তাৰিখে প্ৰচাৰিত নটিফিকেশ্যন নম্বৰ F number FX 1/3/2024 PR অনুসৰি জাৰি কৰা হৈছিল, য'ত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে নেশ্যনেল পেঞ্চন স্কিমৰ আওতাত আবদ্ধ হৈ আছে। 2 নম্বৰ কি লিখিছে চাওক। ইট হেজ বিন ডিচাইডেড ডেট এ ওৱান টাইম ওৱান ৱে ছুইচ ফেচিলিটি ফ্ৰম UPS টু NPS শ্বেল বি মেড এভেইলেবল টু অল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ হু হেভ অপটেড ফৰ UPS। এইটো নিৰ্ধাৰণ কৰা হৈছে যে UPSৰ পৰা NPSলৈ এবাৰীয়া বা একমুখী স্থানান্তৰ সুবিধা সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে উপলব্ধ হ'ব যিসকলে UPS বাছনি কৰিছে। This switch facility may be exercised by UPS optees any time not later than 1 year prior to the date of superannuation or 3 months prior to the deemed date of retirement in case of voluntary retirement as applicable। এই স্থানান্তৰণৰ সুবিধাই UPS অপ্টাৰসকলে তেওঁলোকৰ ছুপাৰএনুৱেশ্যন বা অৱসৰ গ্ৰহণৰ তাৰিখৰ 1 বছৰ আগত অথবা স্বেচ্ছাই অৱসৰৰ ক্ষেত্ৰত অৱসৰৰ অনুমোদিত তাৰিখৰ 3 মাহৰ আগতে ব্যৱহাৰ কৰিব পাৰিব। Similar provisions will be made for resignation and cases of Rule 56J with minor modifications as necessary. If switch facility not exercised as per aforesaid timelines, the employees shall continue under UPS by default। একে নিয়ম পদত্যাগ আৰু ৰুল 56J অনুসৰি ক্ষেত্ৰত প্ৰযোজ্য হ'ব প্ৰয়োজন অনুসৰি সৰু সলনিৰে যদি এই সুবিধা উল্লেখিত সময়সীমাত ব্যৱহাৰ কৰা নহয়, কৰ্মচাৰী UPSৰ অধীনত অব্যাহত থাকিব। 3 নম্বৰ নিয়মটো কি লিখিছে চাওক। The switch facility will not be allowed in case of removal, dismissal or compulsory retirement as a penalty or for cases where disciplinary proceedings are ongoing or contemplated। অপসাৰণ, চাকৰি হেৰুওৱা বা শাস্তি হিচাপে বাধ্যতামূলক অৱসৰৰ ক্ষেত্ৰত অথবা শৃংখলা সংক্ৰান্ত কাৰ্যধাৰা চলি থকা বা চিন্তা কৰা অৱস্থাত এই স্থানান্তৰ সুবিধা অনুমোদন নকৰে। মানে এই অনুমোদন মানে কি যে UPSৰ পৰা NPSলৈ যাব নোৱাৰে। 4 নম্বৰ নিয়মটো কি লিখিছে চাওক। Once the switch facility is availed, the provisions of the PFRDA exit and withdrawal under NPS regulations 2015 shall apply। এবাৰ স্থানান্তৰ সুবিধা গ্ৰহণ কৰিলে PFRDA exit and withdrawal under NPS regulations 2015 বিধানসমূহ প্ৰযোজ্য হ'ব। The concerned employees shall cease to be eligible for assured payouts and UPS benefits
The government's differential contribution 4% at the default investment pattern will be worked out and shall be credited to the individual's NPS corpus at the time of exit. সংশ্লিষ্ট কৰ্মচাৰীয়ে ইউপিএছৰ লাভ আৰু নিশ্চিত পেমেণ্টৰ বাবে যোগ্য হ'বনে? চৰকাৰৰ ভিন্নমুখী অৱদান 4% ডিফল্ট বিনিয়োগ ধৰণত গণনা কৰি ব্যক্তিগত এনপিএছ কৰ্পাছত জমা কৰা হ'ব প্ৰস্থানৰ সময়ত। 5 নম্বৰ কি লিখিছে চাওক, মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং দ্য কণ্টেণ্টছ of the office memorandum to the notice of eligible officials under your administrative control. সকলো মন্ত্ৰালয় আৰু বিভাগক অনুৰোধ জনোৱা হৈছে এই অফিচ মেমৰেণ্ডামৰ বিষয়বস্তু প্ৰশাসনিক নিয়ন্ত্ৰণত থকা যোগ্য বিষয়াসকলক অৱগত কৰিবৰ কাৰণে। দিছ ইছ্যুজ উইথ দ্য এপ্ৰুভেল অফ কম্পিটেণ্ট অথৰিটি। এই আদেশ যোগ্য কৰ্তৃপক্ষৰ অনুমোদনত জাৰি কৰা হৈছে। তো এইটো চাব পাৰিছে, অৰ্থাৎ ইয়াৰ দ্বাৰা সকলো কৰ্মচাৰী এইটো গম পাব যে ইউপিএছ বা ইউনিফাইড পেঞ্চন স্কিমত থকা কৰ্মচাৰী এজনে এবাৰ এইটো সুবিধা পাব যে তেওঁ যদি বিচাৰে এনপিএছলৈ আকৌ ঘূৰি যাব পাৰিব। এইটো ৰাজ্য চৰকাৰত যিহেতু এতিয়াও প্ৰযোজ্য হোৱা নাই, যেতিয়া প্ৰযোজ্য হ'ব তেতিয়া তেওঁলোকৰো হয়তো এনেকুৱা এটা সুবিধা থাকিব। থেংক ইউ।